ৰাজ্যত হ্ৰাস পাব ৰন্ধন গেছৰ দাম। সাধাৰণ গ্ৰাহকে 600 টকাত ৰন্ধন গেছ লাভ কৰাৰ লগতে উজলা গেছৰ হিতাধিকাৰীয়ে 250 টকাতে লাভ কৰিব ৰন্ধন গেছ। আৰু শীঘ্ৰে ৰাজ্যত এই ব্যৱস্থা কাৰ্যকৰী হ'ব। ৰাজ্যবাসীৰ বাবে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যবাসীয়ে 250 টকাতে লাভ কৰিব ৰন্ধন গেছ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আৰু ৰাজ্যবাসীৰ বাবে এই বৃহৎ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰীয়ে। সাধাৰণ গ্ৰাহকে 600 টকাত লাভ কৰিব ৰন্ধন গেছ। বিপৰীতে উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীক দিয়া হ'ব 250 টকাতে ৰন্ধন গেছ। আৰু শীঘ্ৰেই ৰাজ্যত এই ব্যৱস্থা কাৰ্যকৰী হ'ব বুলি এতিয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু জনতাক প্ৰতিশ্ৰুতি দিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, কাৰণ ৰাজ্যত শীঘ্ৰেই হ্ৰাস পাব ৰন্ধন গেছৰ দাম। 250 টকাতে ৰন্ধন গেছ লাভ কৰিব এতিয়া ৰাজ্যবাসীয়ে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। ৰাজ্যবাসীৰ বাবে এই বৃহৎ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকল সাধাৰণ গ্ৰাহক আছে, সাধাৰণ গ্ৰাহকে শীঘ্ৰেই 600 টকাতে ৰন্ধন গেছ লাভ কৰিব। আৰু বিপৰীতে যিসকল উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী আছে, এই হিতাধিকাৰীসকলক 250 টকাতে ৰন্ধন গেছ প্ৰদান কৰা হ'ব। আৰু শীঘ্ৰেই ৰাজ্যত এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনতাক এতিয়া প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰৰ মাজতেই ৰাজ্যবাসীক এতিয়া প্ৰতিশ্ৰুতি দিছে যে শীঘ্ৰেই ৰাজ্যত ৰন্ধন গেছৰ দাম হ্ৰাস পাব। 600 টকাতেই ৰন্ধন গেছ লাভ কৰিব এতিয়া সাধাৰণ গ্ৰাহকসকলে। লগতে যিসকল উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী আছে, এই হিতাধিকাৰীসকলে 250 টকাতে ৰন্ধন গেছ লাভ কৰিব। আৰু ৰাজ্যবাসীক এতিয়া প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে শীঘ্ৰেই ৰাজ্যত এই ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব, তাৰ আশ্বাসো দিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে ৰাজ্যবাসীৰ বাবে এই বৃহৎ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিল, মন্তব্য আগবঢ়াব লৈছোঁ। মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব। 600। আৰু যাৰ যাৰ উজ্জ্বলা গেছৰ আছে, উজ্জ্বলা গেছে 250 টকাত গেছ পাব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? লুঙিতকৈ ভাল নে বেয়া? ধুতিতকৈ ভাল নে বেয়া? এতিয়া আপোনালোকে চাওক, মই কি আজি ক'লো। 1 অক্টোবৰৰ পৰা দালি কম দামত পাম, নিমখ কম দামত পাম, চেনি কম দামত পাম, আৰু ভগৱানে কৰিলে গেছো কম দামত দিয়াৰ আপোনালোকৰ দায়িত্ব আজি মই লৈ থৈ গলো। মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব। 600। আৰু যাৰ যাৰ উজ্জ্বলা গেছৰ আছে, উজ্জ্বলা গেছে 250 টকাত গেছ পাব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? লুঙিতকৈ ভাল নে বেয়া? ধুতিতকৈ ভাল নে বেয়া? এতিয়া আপোনালোকে চাওক, মই কি আজি ক'লো। 1 অক্টোবৰৰ পৰা দালি কম দামত পাম, নিমখ কম দামত পাম, চেনি কম দামত পাম, আৰু ভগৱানে কৰিলে গেছো কম দামত দিয়াৰ আপোনালোকৰ দায়িত্ব আজি মই লৈ থৈ গলো। মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব। 600। আৰু যাৰ যাৰ উজ্জ্বলা গেছৰ আছে, উজ্জ্বলা গেছে 250 টকাত গেছ পাব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব?
লুঙিতকৈ ভাল নে বেয়া? ধুতিতকৈ ভাল নে বেয়া? এতিয়া আপোনালোকে চাওক মই কি আজি কলো। 1 অক্টোবৰৰ পৰা দালি কম দামত পাম, নিমখ কম দামত পাম, চেনি কম দামত পাম, আৰু ভগৱানে কৰিলে গেছো কম দামত দিয়াৰ আপোনালোকৰ দায়িত্ব আজি মই লৈ থৈ গলো। মই মনতে ভাবিছো